15 মিনিটৰ ভিতৰত যিটো দ্ৰুত গতিত মহাপ্ৰলয়ৰ দৰে আহিল বান, সেই বানে আমাৰ মহাবিদ্যালয় সকলো ফালৰ পৰা বিধ্বস্ত কৰি থৈ গুচি গ'ল। আপোনালোকে দেখিছে প্ৰায় 100-150 মিটাৰ আমাৰ একেবাৰে বাউণ্ডেৰী ৱাল ভাঙি পেলালে। ফাৰ্মৰ ওচৰত প্ৰায় 50 মিটাৰ ৱাল ভাঙি পেলালে। বাকী আমাৰ ইয়াত যিমানবিলাক তলত পানী মটৰ আছিলে প্ৰায় 8টামান পানী মটৰ সম্পূৰ্ণ ধ্বংস হৈ গ'ল। আমাৰ তলত যিমানবিলাক ইনভাৰ্টাৰ আছিলে 10টামান ইনভাৰ্টাৰ আছিলে, সকলো ইনভাৰ্টাৰ শেষ হৈ গ'ল। আমাৰ পানীৰ আমাৰ যিটো জেনেৰেটৰ আছিলে কলেজৰ, সেই জেনেৰেটৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গুচি গ'ল। এতিয়া আমাৰ ইয়াত আজি 4 দিন ধৰি লাইন নাই। উপায় নাইকিয়া হৈ আমি এতিয়া জেনেৰেটৰ ভাড়াত আনিবলগীয়া হৈছে, আৰু ভাড়াত আনি এতিয়া যিকোনো প্ৰকাৰে আমি লাইনটো দি পেলাই যাতে আমি অকণমান ক'ৰ পৰা পানী যোগাৰ কৰিব পাৰোঁ, কিন্তু পানী যোগাৰ কৰিব পৰা নাই গ'লে ইতিমধ্যে চব আমাৰ মটৰ বেয়া হৈছে। ইতিমধ্যে মেকানিকক আমি কৈছোঁ যে মটৰ 2টামান আনি যাতে ন্যূনতম মেইন লাইন 2টা আমি চলাই থ'ব পাৰোঁ। তাৰ বাদেও আমাৰ যিবিলাক আমাৰ ইয়াত মাইক ছিষ্টেম আছিলে, আমাৰ মাটিৰ পৰা 2.5 ফুট 2 ফুট ওপৰত টেবুলত তুলি থোৱা আছিলে, সেইবোৰ সকলো সম্পূৰ্ণৰূপে ডেমেজ হৈ গুচি গ'ল। অফিচ 2টাই সম্পূৰ্ণৰূপে ডেমেজ হৈছে। IQACত ফুল ডেমেজ হৈছে। সৰ্বাধিক ডেমেজ হৈছে আমাৰ লাইব্ৰেৰীত 2,000 পৰা 3,000 মান গ্ৰন্থ প্ৰায় শেষ হৈ গৈছে। তাৰ বাদেও বিভিন্ন ৱালো ভাঙি পেলাইছে। ৱাল আমাৰ ৱাল বিশেষকৈ আমাৰ যিটো বুক বেংক আছিলে সেইটো সম্পূৰ্ণই ধ্বংস কৰি পেলালে পানীৰ সোঁতে। এইটো ৱাল মাৰি বা তাৰ ভিতৰত যি য'ত বস্তু আছিলে সকলো পানীৰ সোঁতে ভাঙি পেলাইছে। আৰু লগতে আমাৰ ৱাৰ্ডেন কোৱাৰ্টাৰ বিস্তৰ ক্ষতি কৰিছে। তাত তেওঁলোকৰ ফ্ৰিজ চব পানীয়ে উটুৱাই লৈ গুচি গৈছে। আৰু আমাৰ ইয়াত যি ছাগলী গৰু আছিলে তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈছে। এই ক্ষেত্ৰত আমি চিকিৎসক আহি অকণমান যদি চাই চিতি দিয়ে ভাল হ'ব বুলি ভাবোঁ। আৰু বৰ্তমান মই যিটো দেখিছোঁ, আমাৰ এতিয়া আহি মই আজি 1-1.5 ঘণ্টা সময় যিটো গোটেইখিনি চালোঁ, আমাৰ ন্যূনতমভাৱে 10 পৰা 15 লাখ টকা ইয়াক নিৰাময় কৰোঁতে খৰচ হ'ব।